মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজিৰ ভিডিঅ'টোত মই ক্লাছ 6ৰ হিন্দী পাঠ্যপুথিখনৰ পৰা পাঠ 10 বাঘ और बटोही এই লেসনটোৰ কোৱেশ্চন আনসাৰখিনি কৰাই দিম। তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'টোত এই লেসনটো পঢ়াইছিলোঁ, লগতে ইয়াৰ অসমীয়া অৰ্থখিনিও বুজাই গৈছিলোঁ। তোমালোকে যদি এই ভিডিঅ'টো চাবলৈ হয় তেন্তে মোৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যন বক্সত চেক কৰিবা, মই ইয়াত লিংকটো দি থম। আৰু ভিডিঅ' আৰম্ভ কৰাৰ আগতে তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। লগতে তোমালোক যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিয়া, যাতে আগলৈ তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকা। আৰু ভাল লাগিলে লাইক এটা কৰি দিবা, আৰু লগতে কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাবা। আহাচোন মই তোমালোকক কি কম আজি এই লেসনটো তোমালোকৰ এই কোৱেশ্চন আনসাৰখিনি কৰাই দিম। লগতে যুক্তাক্ষৰখিনি তোমালোকক ভঙা আৰু যোগ কৰা, লগতে ইয়াৰ শব্দখিনিও শিকাই দিম। আৰু বাৰাখাৰী ক'ত কেনেকৈ ইউজ কৰিব লাগে সেয়াও ইয়াত দিয়া আছে, তোমালোকক শিকাই দিম। লগতে শব্দ গঠনো শিকাই দিম। আৰু ইয়াত তোমালোকক মিল অমিলবোৰ দেখাব দিছে, দেখিছা নহয়? ইয়াত সমানাৰ্থক শব্দ বাছিব কৈছে, এইবোৰ তোমালোকক মই মিলাই দিম। আৰু এনেকুৱা ধৰণৰ যিমানখিনি আছে ইয়াত সকলোখিনি ভালদৰে বুজাই দিম। আহা সময় পলম নকৰি আমি আৰম্ভ কৰোঁ। ইয়াত 1 নম্বৰতে কৈছে বাঘ और बटोही कहानी को अपने शब्दों में बताओ। এতিয়া ইয়াক তোমাক ক'লোৱে, তোমালোকক এই কাহিনীটো মই ভালদৰে অসমীয়াত তোমালোকক বুজালোঁ। আৰু তোমালোকে সেই লেসনটো তোমালোকে মোৰ আগৰ ভিডিঅ'টোত চাই ল'বা। আৰু ইয়াত বাঘ আৰু বটহীৰ কাহিনীৰ পৰা আমি এটাই শিক্ষা পাওঁ যে আমি কিবা বস্তুৰ লোভ কৰি আমি পথভ্ৰষ্ট হ'ব নালাগে। কাৰণ আমি যিটো থিৰাং কৰি আমাক যিটো আমি জ্ঞানে আমাক যিটো কয়, মগজুৱে যিটো কয়, আমি সেইটোতে উপনীত হ'ব লাগে। কাৰণ কেলে আমাৰ লোভেই পাপ আৰু পাপেই মৃত্যু। আজি এই বটহীজনে কি কৰিলে, বাঘৰ কথাত ভুল গৈ নিজে মৃত্যুক মাতি অনাৰ দৰে হ'ল। সেইকাৰণে আমি কি হয়, সেইকাৰণে ইয়াৰ পৰা শিক্ষা দিছে যে আমি কেতিয়াও লোভত পৰি কেতিয়াও আমি বেয়া কামত লিপ্ত হ'ব নালাগে, বা লোভ কৰি আমি কোনো কামলৈ আগবাঢ়ি যাব নালাগে। আহাচোন এতিয়া 2 নম্বৰটো কৈছে প্ৰস্তুত চিত্ৰকথা বাঘ और बटोही से हमें क्या सीख मिलती है। এতিয়াতো মই ক'লোৱে যে আমি লোভ কৰিলে আমি কি হয়, লোভৰ ফলত আমাৰ মৃত্যুৰ মুখত পৰিবলগীয়া হয়। আজি বাঘটোৱে কি কৰিলে, বাটহীজনক খাৰু পাতৰ লোভ দেখুৱালে, নহয়নে? খাৰু পাতৰ লোভ দেখুৱাৰ কাৰণে প্ৰথমেতো তাৰ মগজুৱে বাটৰুৱাজনৰ মগজুৱে ক'লে যে মই এই খাৰু পাতৰ লোভত পৰিব নালাগে, কাৰণ যিহেতু মোৰ বাঘে মোক খাই পেলাব। কিন্তু শেষত কি হ'ল, সি লোভত পৰি গ'ল আৰু তাৰ সকলো জ্ঞান সি হেৰুৱাই পেলালে। শেষত বাঘটোৰ ফালে আগবাঢ়িলত কি হ'ল, বাঘে তাক শেষত খাই পেলালে। এয়া দেখিছা নহয়, খাই পেলালে। আমাৰ অসমীয়াত এটা ফকৰা যোজনা আছে, লোভেই পাপ পাপেই মৃত্যু। অৰ্থাৎ লোভত পৰি পাপ কৰিলে মৃত্যুৰ মুখত পৰিবলগীয়া হয়। এতিয়া নেক্সট চোৱা, তোমালোকক 3 নম্বৰ কুৱেশ্যন আনসাৰ ইয়াত দি থোৱা আছে, এইখিনি মই কৰি থৈছোঁ, চাবা ইয়াত কৰাই থোৱা আছে, মন কৰিবা। ইয়াত কৈছে তোমালোকে মোৰ ভিডিঅ'টোত ক্লিয়াৰ প্ৰনাউন্সিয়েশ্যনখিনি পাবা, হিন্দী কেনেকৈ শুদ্ধকৈ উচ্চাৰণ কৰিব লাগে। কিন্তু অসমৰ প্ৰায়বিলাক হিন্দী ভিডিঅ'ত উচ্চাৰণবোৰ ভুল হয় মই দেখোঁ, কাৰণ তেওঁলোকে অসমৰ যিটো আমাৰ থলুৱা যিটো ভাষা, আমাৰ যিটো সুৰ, সেই সুৰটো আহি যায়। সেইকাৰণে সেই সুৰটো যাতে নাহে তোমালোকে ভালদৰে মন কৰি যাবা। এতিয়া চোৱা ইয়াত बूढ़े होने पर बाघ ने क्या तरकीब सोची। उत्तरটো আছে बूढ़ा बाघ को जब सोने का कंगन मिला तब उसने कंगन का लालच देकर किसी को फंसाने की तरकीब सोची। অৰ্থাৎ বুঢ়া হৈ যোৱাৰ পিছত কি হ'ল, বাঘটোৱে চিকাৰ কৰি খাব নোৱাৰা হৈ গৈছিলে, হয়নে? তেতিয়া সি যেনে তেনে আৰু দিনটো যাতে পাৰ হওক সেই বুলি আশাতে কি কৰিছিলে, মই একো কষ্ট নকৰাকৈ যাতে মোৰ মুখত মোৰ চিকাৰটো আহি পৰে, সেইবোৰে ভাবি আছিলে। ভাবি থাকোঁতে এদিন কি হ'ল, সেইকাৰণে বুঢ়া হৈ যোৱাৰ পিছত সি কি এটা বুদ্ধি খেলালে। এতিয়া কৈছে বুঢ়া বাঘক জব সোনে কা কংগন মিলা, সেই বৃদ্ধ বাঘটোৰ ওচৰত যেতিয়া বৃদ্ধ বাঘটোৱে যেতিয়া এপাত খাৰু দেখিলে, সোণৰ এপাত খাৰু পালে, সি তেতিয়া ভাবিলে যে কাৰোবাক মই এই সোণৰ খাৰু পাতৰ লোভ দি কি কৰিম, ফচাই পেলাই মই তাক চিকাৰ কৰি খাই পেলাম। নেক্সটটো চোৱা, খটো কৈছে বাঘ ने किसका लालच देकर बटोही को तालाब में फंसाया। আমি লেসনটোত পঢ়িছিলোঁৱে সোনে কা कंगन का लालच देकर। বাঘে কি বস্তুৰ লালচ দি পেলাই বাটহীজনক ফচাইছিলে। এতিয়া আনসাৰটো চোৱা, बाघ ने सोने के कंगन का लालच देकर बटोही को तालाब में फंसाया। ग নম্বৰটো চোৱা, बाघ की बातें सुनकर बटोही ने क्या किया। आंसरটো হ'ব
बाघ की बातें सुनकर बटोही ने बाघ का विश्वास कर लिया और कंगन के लालच में आकर तालाब में उतर गया। বাঘৰ কথাখিনি শুনি বাটহিয়ে মানে বাটৰুৱাজনে কি কৰিলে? আনসাৰটোত কৈছে যে বাঘৰ কথা বতৰাখিনি শুনি বাটহিজন ভুল গ'ল, অৰ্থাৎ বাঘৰ কথাত মানি লৈ পেলাই বিশ্বাস কৰি ল'লে বাঘটোৰ ওপৰত বিশ্বাস কৰি কি কৰিলে? সেই খাৰুপাত ল'বলৈ সি তালাবত অৰ্থাৎ সেই পুখুৰীটোত নামি গ'ল। ঘৰটো কৈছে তালাব মে উতৰতে হি বাটহি কা ক্যা হাল হোৱা? পুখুৰীটোত নামাৰ পিছত বাটহিৰ কি অৱস্থা হ'ল? आंसरটো হ'ব तालाब में उतरते ही बटोही दलदल में फंस गया। পুখুৰীটো নামাৰ লগে লগে কি হ'ল? অৰ্থাৎ পুখুৰী মানে এইটো বেছি দ নহয়, সৰু, সেইটো তালাব বুলি কোৱা হৈছে। তাত মানে মানুহ নামি পেলাইও যাব পাৰে, কিন্তু তাত যিখিনি বোকা আছিলে, কিচৰ আছিলে, তাত কি হ'ল? ফচি গ'ল। बटोही उस दलदल में फंस गया। পুঙটো কৈছে आखिरकार बाघ ने बटोही का क्या हाल किया? आंसरটো হ'ব आखिरकार बाघ ने बटोही पर झपट पड़ा और उसका शिकार कर बड़े आराम से उसे खा गया। শেষত বাঘটোৱে বাটৰুৱাজনক কি কৰিলে? শেষত বাঘটোৱে বাটহিজনৰ ওপৰত কি হ'ল? জঁপিয়াই পৰিলে আৰু তাক চিকাৰ কৰি তাক মাৰি পেলাই তাক আৰামছে খাই পেলালে, হয়নে? এতিয়া চাবা 4 নম্বৰত কৈছে आओ समूह में बैठकर বাক্য बनाने का खेल खेले। একেলগে সমূহীয়াভাৱে বহি পেলাই তোমালোকে বন্ধু বান্ধৱীৰ লগত বহি এটা খেল খেলিব কৈছে। ঘড়ী বুলি কৈছে, ঘড়ীৰ শব্দ এটা দিছে, ইয়াত বাক্য বনাব কৈছে। লিখিছে মেৰে পাছ এক ঘড়ী হে, মোৰ ওচৰত এটা ঘড়ী আছে। মেৰি ঘড়ী সুনহলি হে, মোৰ ঘড়ীটো কি? সোণোৱালী কালাৰ। उसके पास 2 घड़ियाँ है, और तार ওচৰত কি আছে? 2টা ঘড়ী আছে। इस प्रकार निम्नलिखित शब्दों से বাক্য बनाओ। এতিয়া তলত দিছে দেখিছা নহয় কেইটামান শব্দ দিছে। কি দিছে? কিতাপ, গাই, মকান, কলম, বাহন। এতিয়া কিতাপ মানে জানাই, কিতাপৰ কথা কৈছে। গাই অৰ্থাৎ গৰু, গাই গৰু, মকান অৰ্থাৎ ঘৰ, কলম লিখি থকা কলমটোৰ কথা, আৰু বাহন অৰ্থাৎ ভনীয়েকৰ কথা কৈছে। এতিয়া ইয়াত কৰি থোৱা আছে, মন কৰিবা। वाक्य बनाओ। किताब, मैं किताब पढ़ती हूँ। ইয়াত দেখিছা একদম সহজভাৱে লিখাই থোৱা আছে, मैं किताब पढ़ती हूँ। गाय, मेरे पास एक काला गाय है। काला অৰ্থাৎ তোমালোকে যিকোনো দিব পাৰা, সফেদ, ভূৰা, যেনেকৈ যিকোনো কালাৰ, গাইৰ যি কালাৰ থাকে দিব পাৰা দেই। मेरे पास एक काला गाय है। বা এনেকৈও লিখিব পাৰা, গাय दूध देती है। মকানটো চোৱা, উস্কা মকান বহুত বড়া হে। নিজেও লিখিব পাৰা, চেষ্টা কৰিবা। বাক্য ৰচনা সদায় নিজেই কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া কি হয়? তোমালোকে আৰু আগবাঢ়ি যাবা আৰু বেছিকৈ ইম্প্ৰুভ কৰিব পাৰিবা নিজৰ পঢ়াক লৈ। উস্কা মকান বহুত বড়া হে। কলমত চোৱা, मीरा के पास एक सुनहली कलम है। ইয়াত তোমাক সুনহলি নিদি কালিও দিব পাৰা, বা লালো দিব পাৰা, হাৰাও দিব পাৰা। मीरा के पास বা मेरे पास বুলি ক'ব পাৰা, যিকোনো নাম দিব পাৰা। बहन, मैं मेरी बहन को बहुत प्यार करती हूँ। বা এনেকৈও লিখিব পাৰা, मेरी 2 बहन है। এতিয়া সেইখিনি হ'ল। এতিয়া ইয়াত কৈছে লিখো। ইয়াত যুক্তাক্ষৰ দিছে চোৱা, যুক্তাক্ষৰখিনি মন কৰা। ইনহে পঢ়ো। 5 নম্বৰটো দিছে ইনহে পঢ়ো, সমঝো और লিখো। ইয়াত যুক্তাক্ষৰ দিছে, তোমালোকক পঢ়িব কৈছে আৰু বুজিব কৈছে, লগতে লিখিব কৈছে। ইয়াত স যোগ য়, সয়স্য মিলি কি হৈছে? মনুষ্য, ভৱিষ্য। মনুষ্য অৰ্থাৎ মানুহ, ভৱিষ্য অৰ্থাৎ ভৱিষ্যৎকালৰ কথা কৈছে। দ যোগ ধ, দৈধ্য দি কেইটা শব্দ লিখা হৈছে চোৱা। প্ৰসিদ্ধ, বৃদ্ধি, বুদ্ধি। প্ৰসিদ্ধ মানে বিখ্যাত, বৃদ্ধি মানে বৃদ্ধি হৈ গৈ থকা, হয়নে? যিকোনো বস্তু বাঢ়ি গৈ থকা, আৰু বুদ্ধি অৰ্থাৎ নিজৰ বিবেক, যিখিনি জ্ঞান। আৰু ইয়াত চোৱা দ যোগ য়, দয়দ্য মিলি কি হৈছে? পদ্য মানে কবিতা জানাই। গদ্য যিখিনি লিখা কিতাপৰ কথা কৈছে, কাহিনী কথা। আৰু বিদ্যা আমাৰ বিদ্যাখিনি, যিখিনি জ্ঞানখিনি, হয়নে? আৰু এইটো দিছে দুষ্ট, সযুক্ত, সত্যস্ত, তুষ্ট, পুষ্টি, স্পষ্ট। দুষ্ট, পুষ্টি, স্পষ্ট। আমি কেনেকৈ পঢ়িম এতিয়া? দুষ্ট, পুষ্টি, স্পষ্ট। দুষ্ট মানে বদমাছ, আৰু পুষ্টি, স্পষ্ট। স্পষ্ট মানে ক্লিয়াৰলি,
শুদ্ধকৈ পুষ্টি অৰ্থাৎ নিৰীক্ষণ কৰা ইয়াত মন কৰা খটোত ইয়াত বাৰাখাৰী দিয়া আছে বাৰাখাৰীৰ ইয়াত তোমালোকক বাৰাখাৰী দিছে বাৰাখাৰী কি কৰিব কৈছে ইয়াত ই কাৰ আছে ছোটি ই বড়ি ই ছোটা ও বড়া ও এতিয়া এটো সৰু ই যেটো হছইকাৰ লগাই তোমালোকক কেটামান শব্দ দিছে চোৱা চিত্ৰ মানে ছবি শিকাৰ মানে শিকাৰ কৰা হয়নে আৰু কিতাপ দীঘই দি কি হৈছে লড়কি ছোৱালী ইমলি তেতেলি চটনি ইমলিৰ যেটো চটনি বনাই চটনিৰ কথা কৈছে সৰু উদি কি হৈছে বহুত বেছি তুলসীৰ কথা কৈছে আৰু এটো মুঝে মোৰ কথা কৈছে আৰু দীঘৌ দি কি হৈছে ধূপ যেটো ৰ'দৰ ধূপটো ওলাই হয়নে ৰ'দ জাগলা এটো কথা কৈছে আঙ্গুৰ অৰ্থাৎ কি হয় আঙ্গুৰ চিনি পোৱাই আৰু বুঢ়া অৰ্থাৎ কি বৃদ্ধ হৈ যোৱা এতিয়া ইয়াত কৈছে 6 নম্বৰটো কৈছে আও শ্ৰুতলেখ লিখে ইয়াত অৰ্থাৎ মুখস্থকৈ লিখিব কৈছে তোমালোকক মই পঢ়ি শুনাই দিছো তোমালোকে চাই যাবা तुम्हारा संदेह ठीक ही है मैंने ज़िंदगी में बहुत पाप किए हैं पर अब एक सन्यासी की सीख से बदल गया हूँ तुम आकर कंगन ले जाओ ইয়াত কি হৈছে বাঘটোৱে সেই বাটুহীজনক কোৱা শব্দগীতা বাক্যশাৰী কোৱা হৈছে যে তুমি ঠিকই সন্দেহ কৰিছা মই জীৱনত বহুতখিনি পাপ কৰিলো কিন্তু এজন সন্যাসীৰ কথাত আহি এতিয়া মই ভাল হৈ গলো মানে মই হলনি হৈ গলো আৰু তুমি আহি এতিয়া মোৰ পৰা খাৰপাত লৈ যাব পাৰিবা মই তোমাক একো অপকাৰ নকৰো 7 নম্বৰটো কৈছে आओ समान अर्थ वाले शब्दों को रेखा खींचकर मिलाए ইয়াত সমানাৰ্থ শব্দ দিছে অৰ্থাৎ পৰ্যায়বাচী মই হেনাখন কৈছিলো তোমালোকক আগৰ ভিডিঅ'ত যে পৰ্যায়বাচী অৰ্থাৎ সমানাৰ্থ একে বুজোৱা শব্দ এটা तालाब का मीन्स क्या होता है अर्थ क्या होता है पोखर বুজি পালা এটো দেখিছা নহয় এটা পুখুৰী নিচিনা সৰু হৈ আছে এটো পোখৰ বা তালাবো ক'ব পাৰি আসমান অৰ্থাৎ আকাশক কি বুলি কয় গগন বুলিও কয় লালচ মানে লোভ কৰা হয় না এনে ইয়াত দিছে লোভ स्वर्ण का अर्थ है सोना अर्थात खून बटोही का अर्थ है पथिक अर्थात पटोरुआ निम्नलिखित 8 नंबर कैसे निम्नलिखित संख्याओं को देखो और नीचे अक्षरों में लिखो ইয়াত তোমালোকক কেইটামান হিন্দীত কি দিছে সংখ্যা দিছে হয় না হেবিলাক কি কয় সৰি আখৰেৰে হিন্দী লিখিব কৈছে এটো হৈছে 16 15 27 21 14 তোমালোকে 1 পৰা 100 লৈকে গোটেই সম্পূৰ্ণকৈ হিন্দীত সংখ্যাগিটা জানানে আৰু আখৰেৰে লিখিব জানা নাই যদি নাজানা মোক কমেন্ট বক্সত কমেন্ট কৰিবা মই তোমালোকক সংখ্যাৰে লগতে আখৰেও কেনেকৈ লিখিব লাগে আৰু কেনেকৈ শুদ্ধকৈ পঢ়িব লাগে মই তাৰ ওপৰত এটা ভিডিও দিম আৰু ইয়াত কৈছে 9 নম্বৰটো কৈছে आओ ये भी जाने মই পঢ়ি শুনাই দিছো अमर इधर आ उधर मत जा किताब ला अपना पाठ पढ़ उपर्युक्त वाक्यों में रेखांकित शब्द आ ला जा पर आदि क्रियापद है अब तुम भी इसी तरह 3 वाक्य बनाओ ইয়াত ক্ৰিয়াপদ অৰ্থাৎ যেটোৱে কাম কৰা বুজায় এতিয়া আ মানে আহিবলৈ কৈছে অহাটো এটা কাম যা বুলি কৈছে যোৱাটো এটা কাম লা আনিব কৈছে কিতাব লা অৰ্থাৎ কিতাপখন আন সেই অনাটো এটা কাম আপনা পাঠ পঢ় এতিয়া পঢ় যেটো শব্দ হেতু এটা কাম কৰা বুজাইছে এতিয়া ক্ৰিয়াপদে কি বুজায় কাম কৰা বুজায় এতিয়া কাম কৰা পদক ক্ৰিয়াপদ বোলে এতিয়া চোৱা তিনটা বাক্য বনাব কৈছে আমাৰ ইধৰ আ তুমি লিখিব পাৰা যে मैं खाना खा रहा हूँ बा मैं खाना खा रही हूँ मैं खाए आसू इतना हेकने खा रही हूँ उधर मत जा तुम इधर आओ तो हो गल क्रियापद तेनेके किताब ला तो नहीं तो कॉपी ला बा पेन ला जिकोनो এটা কলে হয় अपना पाठ पढ़ अपना काम कर তেনেকে তোমালোকে নিজে চেষ্টা কৰিবা কিছুমান কাম তোমালোকক নিজেও কৰিব দিব লাগে কাৰণ কেলে তোমালোকে নহলে কেনেকে ইমপ্ৰুভ কৰিব পাৰিবা সকলোখিনি অকল যে ভিডিও চাই যে সব কৰি পেলে থৈ দিবা হেতু নহয় এটো তোমালোকে কি কৰা হ'ব হেতু তোমালোকে কপি পেস্ট কৰা হ'ব নহয় জানো কপি কৰিলা আৰু তোমালোকৰ নোটবুকক কি হল পেস্ট কৰি দিলা হেতু কিন্তু নহব তোমালোকে নিজে ক্ৰিয়েট কৰিব লাগিব নিজে হাজিব লাগিব সেই হাজিলেহে তোমালোকৰ কি হ'ব তোমালোকৰ যেটো মেমৰি যেটো হেৰি হেতু ইনক্ৰিজ হ'ব অৰ্থাৎ বৃদ্ধি পাব জ্ঞানটো হয়নে হেকান তোমালোকে সকলোখিনি অকল যে ইউটিউবত চাই কৰিম হেতু না ভাবিবা হয় আমি তোমালোকক হেল্প কৰো তোমালোকক পঢ়াত কিন্তু সেই হেল্পটো লৈ তোমালোকে নিজেও অলমান চেষ্টা কৰিবা
এইটো মই অভিভাৱকসকললৈ এটা এডভাইচ দিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে চকু দিব যাতে তেওঁলোকে কিছুমান সৰু সুৰা কাম নিজেও যাতে কৰে সকলোখিনি যদি আপোনালোকে বেলেগৰ ওপৰত এৰি দিয়ে কি হ'ব ভৱিষ্যতটো তেওঁলোকৰ অন্ধকাৰ হৈ যাব ঠিক আছে আশা কৰোঁ মোৰ এডভাইচটো ভাল পালে জনে জনে ভাল পালে তাৰ ওপৰতো এটা কমেণ্ট দিব নেক্সটটো আছে 10 নম্বৰটো কৈছে আও পঢ়ে আৰু সমঝে ইয়াত পঢ়িব কৈছে আৰু বুজিবলৈহে কৈছে এইটো ইয়াত ক্ৰিয়াপদে দিছে হৰি কো বুলাও বুলাও অৰ্থাৎ মাতিছে মাতাটো হৈ গ'ল এটা ক্ৰিয়াক্ৰম গাই কো ঘাস খিলাও এইটো এটা ক্ৰিয়াপদ খিলাওটো হৈ গ'ল কাম কৰা তেনেকৈ পিয়াছে কো পানী দো এতিয়া পানীটো দিবলৈ কৈছে এইটো এটা কাম কৰিব কৈছে হয়নে হেয়া হৈ গ'ল ক্ৰিয়াপদ অৰ্থাৎ কাম কৰা বুজাইছে উপযুক্ত বাক্য মে ৰেখাংকিত কো কৰ্মকাৰক কা চিহ্ন হে এটা কৰ্মকাৰক অৰ্থাৎ কৰ্মটো হৈ আছে হয়নে সেইকাৰণে কি হৈছে কৰ্মটো হৈ থকা কাৰণে কৰ্মকাৰক কৈছে ইসি तरह तुम भी दो বাক্য বনাও অৰ্থাৎ ইয়াত কৰ্ম মানে ইয়াত হৈছে ইয়াত কৰ্ম কৰা হৈছে বুলাও এটা কো বুলাও কাক বুলোৱা হৈছে হৰিক বুলোৱা হৈছে সেইকাৰণে হৰিক কো বুলাও এটা হৰিক মাতা হৈছে কাৰণে এইটো কৰ্ম এটা হৈ আছে এটা গাই কো ঘাস খিলাও এটা ঘাটো খাই খুৱাব কৈছে হয় না ঘাটো খুৱাব কৰাৰ কাৰণে সেইকাৰণে হেতু এটা কৰ্ম হৈছে তেনেকৈ পিয়াছে কো পানী দো এতিয়া পিয়াছা যিজন পিয়াহত আছে তেওঁক পানীটো খুৱাব কৈছে সেইকাৰণে পানীটো হৈ গ'ল কৰ্মকাৰক ঠিক আছে এই কোটোৱে কি বুজাইছে কৰ্মকাৰক কা চিহ্ন হে কো য'ত লাগিব হেতু হৈ গ'ল কৰ্মকাৰক এটা নেক্সটটো চোৱা 11টো চোৱা আও পাঠ মে আয়ে কুছ শব্দों के अर्थ जाने ইয়াত অৰ্থ দি দিছে মই পঢ়ি দিম তোমালোকে বুজি চাবা দেই कंगन অৰ্থাৎ খাৰু কথা ক'লোৱে যিটো মাইকী মহিলাসকলে হাতত পিন্ধে ইয়াত কি দিছে कंकन বুলি ক'লে হয় कलाई में पहनने वाला एक प्रकार का आभूषण মানে কি কৈছে অলংকাৰ এটা কলাই অৰ্থাৎ হাতৰ ঠাৰিত মহিলাসকলে পিন্ধে আজিকালি কিছুমান পুৰুষেও পিন্ধে কিন্তু মহিলাই সৰভাগ মহিলাহে পিন্ধে দলদল অৰ্থাৎ কিচৰ অৰ্থাৎ বোকা দেৰ অৰ্থাৎ বিলম্ব মানে দেৰি খতৰা অৰ্থাৎ বিপত্তি খতৰা যিটো এটা বিপদ আছে হয়নে খতৰা বিপদ এতিয়া চোৱা শিখ অৰ্থাৎ শিক্ষাটোৰ কথা কৈছে स्वर्ण অৰ্থাৎ সোণা সোণ লালচ কি অৰ্থ হে লোভ কৰা হয়নে দৰ অৰ্থাৎ ভয় ঝপট আক্ৰমণ ঝপট মানে তাৰ ওপৰত জঁপিয়াই পৰা আক্ৰমণ কৰা বটহি অৰ্থাৎ পথিক ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো তোমালোকে শেষলৈকে চালা আৰু যিসকলে শেষলৈকে চালা তেওঁলোকলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু তোমালোকে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও কিছুমান কথা ইয়াৰ পৰা শিকিব পাৰে আৰু কুৱেশ্যন আনচাৰখিনি সহজভাৱে কৰি ল'ব পাৰে আশা কৰিলোঁ তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পালা আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিবা বুলি জনালোৱেই শেষত তোমালোকলৈ মোৰ অশেষ মৰম থাকিলে আৰু আজি চিলড্ৰেন ডেৰ দিনাখন মই এই ভিডিঅ'টো পোষ্ট কৰিছোঁ সেইকাৰণে সকলোলৈ শিশু দিৱসৰ উপলক্ষে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ